이거 시간이냐? 이거 আজি দবকা পৌৰসভাৰ এলেকাত অসমৰ প্ৰথমটো ইণ্টিগ্ৰেটেড ৱেষ্ট মেনেজমেণ্ট প্লেণ্টৰ আমি আধাৰশিলাৰ জৰিয়তে শুভাৰম্ভ কৰিছোঁ আৰু এইটো আমাৰ ইয়াত আগবঢ়োৱাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ দ্বাৰা দবকা চহৰখন স্বচ্ছতা নিশ্চিত কৰিবৰ কাৰণে সক্ষম হ'ব আৰু ইয়াত অকল ৱেষ্ট মেনেজমেণ্টে নহয় ইয়াত তাৰ পৰা যিখিনি পেলনীয়া বস্তু তাৰ পৰা ইয়াৰ পৰা সাৰ উৎপাদন আৰু অন্যান্য কামত ইয়াক আমি ব্যৱহাৰ কৰিব পাৰিম গতিকে আজি আমাৰ দবকা চহৰৰ কাৰণে এটা শুভ দিন বুলি ভাবিছোঁ যাৰ যি আমি ভৱিষ্যতৰ দিনত এটা স্বচ্ছতাৰ দিশত চাৰে 3 কোটি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কালি সদনত যি আচৰণ তাকে লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাজ্যজুৰি কি ক'ব বিধানসভাৰ ভিতৰৰ যিটো কথা এইখিনি সকলো নিয়ন্ত্ৰণ আমাৰ মানে মাননীয় অধ্যক্ষ মহোদয় সেই কথাটো মই বাহিৰত ব্যক্ত কৰা উচিত নহ'ব ইয়াৰ ক্ষেত্ৰত গোটেই কথাখিনি অধ্যক্ষ মহোদয়ে যি যেতিয়া লাগে সিদ্ধান্ত দিব লাগিব আৰু কালি সিদ্ধান্ত দিছে তেওঁ সমাজ কৰিছে ছাৰ আন এটা প্ৰশ্ন বিজেপিৰ এজন সাংসদে ধুবুৰী জিলাক মিনি বাংলাদেশ বুলি উল্লেখ কৰিছে আপুনি যিহেতু আছুৰ লগতো জড়িত আছিলে কি ক'ব এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়াটো কি এইটো সংসদৰ এটা বিতৰ্ক এই সংসদৰ বিতৰ্কত সংসদ যিসকল আছে তাৰ কাউণ্টাৰ দিবলৈ তেওঁলোকে দিছে এতিয়া আমি সংসদৰ মানুহ বীণাকান্দিৰ যিটো হেডকোৱাৰ্টাৰ ইয়াত একমত নোহোৱাৰ কাৰণে লামডিংটো হ'লেতো হোৱা নাই গতিকে এতিয়া সকলোৰে সহমত লৈ সিদ্ধান্ত কথা বতৰা পাতিব লাগিব নহয় কথা বতৰা পাতিব লাগিব আমি অতি সোনকালে 15 আগষ্টৰ ভিতৰত আৰু কেইটামান মানে নহ'ব এইটো সমজিলা হ'ব গতিকে সমজিলাত নিশ্চয় বীণাকান্দি 26 বিধানসভাত বীণাকান্দি অনুষ্ঠিত আপোনালোকে প্ৰাৰ্থিত্ব দাবী কৰিব নেকি যিহেতু আপুনি ইতিমধ্যে এটা কথা উল্লেখ কৰিছে যে ইতিমধ্যে দুবাৰকৈ অগত মই এতিয়ালৈকে নকওঁ যে আমাৰ মিত্ৰজোঁটৰ মজিয়াত কোন সমষ্টি কোনে অহাবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ ফাইনেল গতিকে ফাইনেল হ'লে যিটোৱে ফাইনেল হয় আমি অসম গণ পৰিষদৰ হ'লে অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ হ'লে ভাৰতীয় জনতা পাৰ্টী ক'বলগীয়া নাই গতিকে নিশ্চয় আমি দুয়োটা দলে মিল মিলৰ মাজতে ইয়াত এতিয়া আহিছে এজিপিটো দুবাৰ ইয়াত MLA হৈ গৈছে সকলোৱে জানে গতিকে